মাৰ্ঘেৰিটাত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযান দিনক দিনে বৃদ্ধি পাই অহা পথ দুৰ্ঘটনা সম্পৰ্কে ৰাইজক সজাগ আৰু সচেতন কৰাৰ বাবে মাৰ্ঘেৰিটাত আজি এক সজাগতা অভিযান চলোৱা হয়। মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াৰ হিলভিউস্থিত ইকো পাৰ্কৰ সমীপত মাৰ্ঘেৰিটা আৰক্ষী থানাৰ নাগৰিক সমিতিৰ উদ্যোগত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযান চলোৱা হয়। ট্ৰেফিক আইন পালন কৰি পথত যান-বাহন চলোৱা ব্যক্তিসকলক উদ্যোক্তা সমিতিৰ তৰফৰ পৰা এটিকৈ গছপুলিৰে উদগনি জনোৱা হয়। উক্ত কাৰ্যসূচীত তিনিচুকীয়া জিলাৰ পৰিবহণ বিষয়া কানাই মহন্ত, মাৰ্ঘেৰিটা থানা নাগৰিক সভাপতি সীমান্ত মাধৱ কটকী, মাৰ্ঘেৰিটা থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈ সহ বহু তিনিচুকীয়া পৰিবহণ বিভাগৰ বহুসংখ্যক বিষয়া কৰ্মচাৰীৰ লগতে অঞ্চলটোত বহু গণ্যমান্য ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে। সমগ্ৰ বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষতো ক্ৰমান্বয়ে বাঢ়ি অহা পথ দুৰ্ঘটনাৰ ফলত বহু লোকে মৃত্যুবৰণ কৰিব লগা হয়। এই মৃত্যুবৰণ কৰা হাৰটো ইমানেই বাঢ়ি গৈছে যে আমাৰ গোটেই বিশ্বৰ ভিতৰত ভাৰতবৰ্ষতকৈ আটাইতকৈ বেছি। আৰু ইয়াৰ পৰা হাত সাৰিবলৈ কাৰণে আমাৰ একমাত্ৰ উপায় হৈছে আমাৰ পথ সুৰক্ষা সজাগতা। আমি যিহেতু সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে পথ ব্যৱহাৰ কৰে, গতিকে প্ৰত্যেকজন ব্যক্তিকে আমি যেতিয়ালৈকে সজাগ কৰি নুতুলোঁ, যেতিয়ালৈকে প্ৰত্যেকজন ব্যক্তিয়েই সজাগ নহয় পথ সুৰক্ষাৰ ক্ষেত্ৰত, তেতিয়ালৈকে আমি ইয়াত সফল হ'ব নোৱাৰিম। এই ক্ষেত্ৰত আমাৰ অসমৰ অতি জনপ্ৰিয় সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় অতি সচেতন। তেখেতে প্ৰত্যেকটো মুহূৰ্ততে ইয়াৰ গুৰুত্ব প্ৰদান কৰি আহিছে। তেখেতে মানে মাজ নিশাও আমাৰ লগত কেতিয়াবা গুৱাহাটীত ডিউটি কৰে। পথ সুৰক্ষাৰ ক্ষেত্ৰত তেখেতে মানে প্ৰত্যেকটো সময়তে তেখেত সজাগ হৈ থাকে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বানত প্ৰত্যেকজন ব্যক্তিকে আমি যেতিয়ালৈকে আমাৰ পৰিবহণ বিভাগ হওক বা আৰক্ষী বিভাগ হওক বা যিকোনো বিভাগে এটা বিভাগে আমি এই কামটো কৰিব নোৱাৰিম। গতিকে প্ৰত্যেকজন ব্যক্তিক আমি যেতিয়ালৈকে সুৰক্ষিত জীৱন দিবৰ কাৰণে, সুৰক্ষিত যাত্ৰা প্ৰদানৰ কাৰণে আমাৰ যিখিনি নীতি নিয়ম আছে পথ সুৰক্ষাৰ ক্ষেত্ৰত, সেইখিনি মানি চলিবৰ কাৰণে আমি সজাগ কৰিব লাগিব। সেই কাৰ্যসূচীৰ অংশ হিচাপে আজি মাৰ্ঘেৰিটা নাগৰিক সমিতিৰ ফালৰ পৰা আয়োজন কৰা এই সভাখন আজি আয়োজন কৰা হ'ল। ইয়াত সকলোৰে সহযোগ বহুত প্ৰশংসনীয়। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।